মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণী অৰ্থাৎ ক্লাছ 3 সমাজ বিজ্ঞান বিষয়টোৰ পাঠ নম্বৰ 6 আচৰণ এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকৰ 1 নম্বৰ প্ৰশ্ন আছে তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখিব দিছে। তো খ নম্বৰ আছে ছাত্ৰ ছাত্ৰীয়ে ৰাতিপুৱা সোনকালে শুই উঠিব লাগে, এইটোতো শুদ্ধই কাৰণ সোনকালে উঠাটো ভাল অভ্যাস। খ নম্বৰ আছে খং উঠিলে বয় বস্তু দলিওৱা অভ্যাসটো বেয়া, এইটো শুদ্ধ হয়, মানে খং উঠিলে অনাবনে বস্তুবোৰ ইফালে ইফালে দলিয়াই দিব নালাগে, গতিকে এইটো শুদ্ধ। গ নম্বৰ হৈছে মানুহৰ সৈতে কঠোৰ আচৰণ কৰিব লাগে, অশুদ্ধ কাৰণ মানুহৰ সৈতে ভাল আচৰণ কৰিব লাগে, কঠোৰ মানে বেয়া। ঘ নম্বৰ যান বাহন নিয়ন্ত্ৰণকাৰী নিৰ্দেশ পালন কৰিব নালাগে, এইটো অশুদ্ধ। গ নম্বৰ আছে বিপদত মানুহক সহায় কৰিব লাগে, ইয়াও শুদ্ধ। 2 নম্বৰ সৎ আচৰণৰ অভ্যাস আমি বিদ্যালয়ত কেনেদৰে গঢ়ি তুলিব পাৰোঁ, এইটো আছে, এইটো মানে পাৰো হ'ব, গতিকে উত্তৰটো হৈছে বিদ্যালয়ৰ প্ৰাৰ্থনা সভা শ্ৰেণীকোঠা সভা সমিতিৰ নিয়মবোৰ মানি চলিব লাগে, অনাময় ব্যৱস্থা খোৱা পানী আৰু খোৱা বোৱা পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু প্ৰাতঃভ্ৰমণত ৰাষ্ট্ৰীয় সংগীত গোৱা। 3 নম্বৰত হৈছে সমনীয়াৰ সৈতে কেনে আচৰণ কৰা উচিত, মানে বন্ধু বান্ধৱীৰ সৈতে কেনেধৰণৰ আচৰণ কৰিব লাগে। এইটো সমনীয়াৰ সৈতে খেলা ধূলা কৰোঁতে খেলৰ নিয়ম মানিহে আনন্দ কৰিব লাগে, হাৰিলে জিকিলে খং আৰু আনন্দ কৰি নিজৰ আৰু আনৰ মনত দুখ দিব নালাগে। 4 নম্বৰটো হৈছে ৰাজহুৱা স্থানত মানুহৰ আচৰণ কেনে হ'ব লাগে, এইটো যেনেকৈ দিছে ৰাস্তা ঘাট যান বাহন ৰাজহুৱা ঠাই আদিত আনৰ অসুবিধা হোৱাকৈ একো কাম কৰিব নালাগে, যাতে মানুহৰ কোনো ধৰণৰ মানে ডিষ্টাৰ্ব ফিল নহয় বা অসুবিধা নহয়, সেইটো লক্ষ্য ৰাখিব লাগিব। 5 নম্বৰত আছে সৎ আচৰণৰ ক্ষেত্ৰত পালন কৰিবলগীয়া 4টা দৰকাৰী কথা, মানে তুমি যে আচৰণ তোমাৰ ভাল এইটো প্ৰকাশ কৰিবলৈ 4টা যিকোনো ধৰণৰ দৰকাৰী কথা লিখিব দিছে। এনেকৈ লিখিব যে পিতৃ মাতৃক শ্ৰদ্ধা আৰু সন্মান কৰাটোৱে সন্তানৰ প্ৰধান কাম, তেওঁলোকক দুখ কষ্ট বুজিবলৈ যত্ন কৰিব লাগিব। 2 নম্বৰ বয়সত ডাঙৰ আৰু সৰুসকলক সন্মান মৰমৰ চকুৰে চাব লাগে। 3 নম্বৰত আছে বিদ্যালয়ত ছাৰ বাইদেউৰ কথাবোৰ মানি চলাটো ছাত্ৰ ছাত্ৰীৰ প্ৰধান কাম। 4 নম্বৰত হৈছে অসহায়জনক দয়া কৰা, সহায় কৰাৰ নিচিনা আনন্দৰ কথা একোৱেই নাই। তো তোমালোকৰ ভিডিঅ' এইখিনিলৈকে, আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।